প্ৰথমবাৰৰ বাবে নিজৰ কাৰণে মই এযোৰ কাপোৰ বনালোঁ। কাপোৰযোৰ নীলা কালাৰত বনাইছোঁ। নীলা কালাৰটো মোৰ বহুত প্ৰিয়, সেইবাবে নীলা কালাৰতে বগা ফুল লগাই মই কাপোৰযোৰ বনালোঁ। কাপোৰযোৰ যেতিয়া হৈছে মই বহুত আগ্ৰহে বাট চাই আছিলোঁ কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগিব চাবলৈ, আৰু ছোৱালীকে ক'লোঁ তুমি কাপোৰযোৰ এবাৰ পিন্ধাচোন, কেনেকুৱা লাগিছে মই চাব পাৰিম। কথামতে কাম, ছোৱালীয়েও কাপোৰযোৰ পিন্ধি মোক দেখালে। মই যিহেতু নিজে কৰিছোঁ, ইয়াত মোক কষ্ট সোমাই আছে, সেইবাবে মই কাপোৰযোৰ দেখি ভালেই পাইছোঁ। আপোনালোকে কেনেকুৱা পালে কাপোৰযোৰ কমেণ্ট এটা কৰি জনাবচোন, তেতিয়াহে মই আগলৈকে এনেকৈ কাম কৰি যাবলৈ সাহস পাম, আৰু আপোনালোকেও মৰম আশীৰ্বাদ দি যাব। কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। আৰু ছোৱালীয়ে এয়া পিন্ধিছে, তাইও কৈছে মা বহুত ভাল লাগিছে কাপোৰযোৰ, আৰু এনেও নীলা কালাৰত বগা ফুলটো দিলে কাপোৰ ভালেই লাগে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, বাই বাই।